আৰম্ভ হৈছে তেজপুৰ লিচু উৎসৱ আৰু দুদিনীয়া কাৰ্যসূচীৰে এই লিচু উৎসৱৰ আয়োজন কৰা হৈছে আৰু আজি বৰ্তমান তেজপুৰৰ সাংসদ ৰঞ্জিত দত্তই এই লিচু উৎসৱৰ মুকলি কৰিলে আৰু বিশেষভাৱে ক'ব লাগিব যে তেজপুৰৰ যি বিভিন্ন প্ৰজাতি আমি দেখুৱাব বিচাৰিছোঁ তেজপুৰৰ বিভিন্ন প্ৰজাতিৰ লিচুসমূহ ইয়াতে ৰখা হৈছে আৰু ইয়াতে আমি উল্লেখ কৰা ধৰণে যিসমূহ প্ৰজাতি বিশেষভাৱে উল্লেখ কৰিব লাগিব যে চাইনিজ লিচি বিলাতী ৰঙীয়া পিঁয়াজী ইলাচি বিভিন্ন প্ৰজাতিৰ ইয়াত লিচুসমূহ ৰখা হৈছে বিশেষভাৱে এই আমি উল্লেখ কৰিছিলোঁ যে কালিৰ প্ৰতিবেদনত আমি উল্লেখ কৰিছিলোঁ মুম্বাইয়া লিচু আৰু সেই মুম্বাইয়া লিচুৱে যথেষ্ট প্ৰসাৰতা এইবেলি লাভ কৰিছে আৰু নিশ্চিতভাৱে ক'ব লাগিব যে আজিৰ যি অনুষ্ঠান সেই অনুষ্ঠানত ইতিমধ্যে তেজপুৰৰ বিধায়ক আছে শোণিতপুৰ জিলা আয়ুক্ত আছে আৰু ইতিমধ্যে এপেডাৰ উদ্যোগত যি এক কনচাইনমেণ্ট হৈছে সেই এপেডাৰ উদ্যোগত হোৱা কনচাইনমেণ্ট ইতিমধ্যে ডুবাই আৰু ছিংগাপুৰলৈ এই কনচাইনমেণ্ট ইতিমধ্যে চুক্তি হৈছে আৰু অহাকালিলৈ বিশেষভাৱে ক'ব লাগিব তেজপুৰৰ লিচু ডুবাই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব যাব প্ৰায় 1 টন আমাৰ ডুবাইলৈকে যাব আৰু ছিংগাপুৰলৈকে কালি যাব ইয়াৰ বাবে আমি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈকে আমি পঠাম প্ৰায় 100 পেকেট পঠাম আৰু যোৱাকালি আমি অনাৰেবল CM ছাৰলৈকে পঠাইছোঁ গতিকে আমি আশা কৰিছোঁ এই অনুষ্ঠানটোৰ যোগেদি তেজপুৰ লিচিয়ে বিশ্বত প্ৰতিষ্ঠা লাভ কৰক এইটো আমি আশা কৰিছোঁ এয়া আছিল শোণিতপুৰ জিলা আয়ুক্ত আৰু যিহেতু তেজপুৰৰ সাংসদগৰাকী আছে আমি পোনপটীয়া অনুষ্ঠানত আৰু বিশেষভাৱে সাংসদগৰাকীয়ে উল্লেখ কৰিছিলে যে যিটো আচলতে আনাৰস বা লিচুৰ যিটো চিপছ ইতিমধ্যে উৎপাদন হৈছে সেই সম্পৰ্কত কি ক'ব নহয় এতিয়া মই চাইছোঁ আনাৰসৰ চিপছ বনাইছে লিচুৰ চিপছ বনাইছে তেওঁলোকে এইটো কল মানে ডাইং কৰিছে এইটো কল ডাইঙত এইটো 2 বছৰলৈকে একো নহয় 2 বছৰ কল ডাইঙত একো নহয় গতিকে এই বস্তুটো যিটো আমি খাইছোঁ ইয়াৰ লিচুটো খুব ধুনীয়া ইয়াৰ হেৰিটো আৰু ইয়াৰ ফ্লেভাৰ যিটো আছে ইয়াৰ যিটো ফ্লেভাৰ খোৱাৰ পিছত যিটো ফ্লেভাৰ অলপ টেঙা মিঠা যিটো সঁচাকৈ ভাল হৈছে গতিকে এইটো এটা খুব ধুনীয়া আমাৰ ইয়াৰ যদি লিচুৰ প্ৰডাকশ্যন যদি বেছি হয় বা আনাৰসৰ প্ৰডাকশ্যন বেছি হয় তেতিয়া আমাৰ এনেকুৱা ইণ্ডাষ্ট্ৰীবিলাকো এয়া আছিল তেজপুৰৰ সাংসদ আৰু ইতিমধ্যে তেজপুৰৰ যিগৰাকী বিধায়ক তেজপুৰৰ বিধায়কগৰাকীয়ে এইবুলি এটা উদ্যোগ লৈছে যে প্ৰতি ঘৰে ঘৰে লিচু আৰু প্ৰতি ঘৰে ঘৰে যিহেতু লিচু ইতিমধ্যে ৰোপণৰ বাবে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰায় 1400 বিঘা ভূমিত এই লিচু ৰোপণ কৰা হ'ব আৰু নিশ্চিতভাৱে ক'ব লাগিব যে তেজপুৰ লিচুৰ যি প্ৰসাৰতা আৰু প্ৰচাৰৰ বাবে ইতিমধ্যে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে যি উদ্যোগ গ্ৰহণ কৰা হৈছে নিশ্চিতভাৱে এই লিচুৱে বিশেষভাৱে প্ৰচাৰ লাভ কৰিব আৰু কৃষি বিভাগৰ লোক আমাৰ লগত আছে যদিও তেখেতে ইতিমধ্যে কৃষি বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এটা সৌভাগ্য হৈছিল আপোনাৰ দিনতে আপোনাৰ কাৰ্যকালতে লিচিয়ে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু বিদেশৰ বজাৰতো সমাদৃত 15 চনত লাভ কৰিছিলে লিচিয়ে GI টেগ 5টা ভেৰাইটি লাভ কৰিছিলে তাৰপিছত GI টেগ লাভ কৰাৰ পিছত লিচুৰ যিটো জনপ্ৰিয়তা সেইটো আগতকৈ বাঢ়ি গ'ল আৰম্ভণিতে 2010 চন মানত লিচুৰ অলপ জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিছিলে তেজপুৰ লিচিয়ে সেইখিনি সময়ত লিচু পুখুৰীৰ লিচু পৰুৱাৰ লিচু মানুহে অলপ জানিব পাৰিছিলে তাৰপিছত লাহে লাহে কি হ'ল জনপ্ৰিয়তা বাঢ়ি গ'ল আৰু এতিয়াতো লিচুৰ অভূতপূৰ্ব সফলতা তেজপুৰ লিচু আৰু এতিয়া দামো ভাল দামত বিক্ৰী হৈছে আজি আমি ইয়াত যিটো দেখিছোঁ বোম্বাই লিচু 40 টকাকৈ বিক্ৰী হৈছে বিলাতী লিচু 30 টকাকৈ বিক্ৰী হৈছে ৰঙীয়া লিচু 15 টকাকৈ বিক্ৰী হৈছে এইটো ভাল লক্ষণ লিচু এজন কৃষি বিভাগৰ মুখ্য বিষয়া হৈ আছিল শোণিতপুৰত কেনেকুৱা লাগিছে আজি খুব ভাল লাগিছে এইটো আমাৰ একচুৱেলি কৃষি বিভাগৰ আমি কিছু আমাৰ বিষয়াৰ এটা সপোন আছিলে আমি যিহেতু তেজপুৰীয়ান আমি তেজপুৰৰ গতিকে তেজপুৰীয়ান হিচাপে আমাৰ এটা সপোন আছিলে যে তেজপুৰ লিচু এটা ভাল সমাদৰ পাওক ৰাইজৰ মাজত তেজপুৰ লিচু ব্যৱসায়িক ভিত্তিতে হওক বা আদৰি লওক মানুহে গতিকে সেইটো আজি হৈছে আৰু যোৱা বছৰ তেজপুৰ ফেষ্টিভেল যি লিচি ফেষ্টিভেল হৈছিলে অলপ সৰুকৈ হৈছিলে এইবাৰ কিন্তু ভাল ব্যাপক প্ৰসাৰত হৈছে এইটো আৰু পাব্লিচিটিও যথেষ্ট হৈছে